Hello viewers, welcome back to my channel. আজি মই লাউ বিলাহীৰ সৈতে শোল মাছ ৰান্ধিম। তাৰ কাৰণে মই এখিনি লৈ লৈছো। প্ৰথমতে এতিয়া লাউ বিলাহীখিনি মই বইল কৰি লম প্ৰেছাৰ কুকাৰত। এতিয়া কেৰাহী এখনত মই সৰিয়হৰ তেল লৈ লৈছো। মাছ কেপিস ভালদৰে ৰঙা হোৱাকৈ ফ্ৰাই কৰি লম। খুবেই সুন্দৰ লাগে শোল মাছৰ লগত, জিয়া শোল মাছৰ লগত লাউ বিলাহীৰ জোল। বিলাহীটো খালি অলপমান টেঙা হ'ব লাগিব। এতিয়া মই মাছখিনি লুটি খুলিটি কৰি ৰঙা কৰি ফ্ৰাই কৰি লম। মোৰ মাছ ভাজা হৈ গৈছে। মই এতিয়া একেখন কেৰাহীতে জলকীয়া দুটা দি দিছো, পিয়াজ দি দিছো। ভালদৰে অকণ ফ্ৰাই কৰি লম। এতিয়া মই ইয়াতে অকণমান হালধি দি দিম। এতিয়া বইল কৰি লোৱা মই বিলাহী দুটা ইয়াতে দি দিম। ভালদৰে ভাঙি লম। ধুনীয়াকৈ গলি গৈছে বিলাহী দুটা। এতিয়া ইয়াতে মই বইল কৰি লোৱা লাউখিনিও দি দিম। ভালদৰে মিলাই পেলাই ভাজি লম। ধুনীয়াকৈ গলি গৈছে। এতিয়া মই গৰম পানী ব্যৱহাৰ কৰিম। এতিয়া মই ভালদৰে উতল আহিবলৈ দিম। তাৰ পিছতহে মই মাছ কেপিস দি দিম। মোৰ উতল আহি গৈছে। এতিয়া মই মাছ কেপিস এপিস এপিসকৈ দি যাম। এতিয়া মই ইয়াতে অলপ ধনিয়া দি দিম। ভালদৰে উতলিবলৈ দিম এতিয়া মই। তেতিয়া কালাৰটো খুব ধুনীয়াকৈ আহিব। মই এতিয়া ঢাকনখন লগাই দিম। মোৰ হৈ গৈছে, কালাৰ খুব সুন্দৰ আহিছে আৰু জোলখনো খুবেই টেষ্টি হ'ব যেন লাগিছে। আপোনালোকে নিশ্চয় ট্ৰাই কৰিবচোন এনেদৰে খাবলৈ, খুবেই ভাল লাগে। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব চেনেলটো। মই পৰিবেশনৰ কাৰণে এতিয়া বাটি এটাত উলিয়াই লৈছো।